এতিয়াও চূড়ান্ত হোৱা নাই কোন হ'ব বিৰোধী দলপতি নিৰ্বাচনক লৈ আজি কংগ্ৰেছৰ পুনৰ বৈঠক হ'ব আৰু আজি নিৰ্বাচিত হ'ব কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা এআইচিচিৰ পৰ্যবেক্ষকৰ উপস্থিতিত হ'ব বিৰোধী দলপতি নিৰ্বাচন বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত সন্ধিয়া এই বৈঠকখন হ'ব বিৰোধী দলপতিক লৈ অব্যাহত আছে ব্যাপক চৰ্চা এতিয়া প্ৰশ্ন হৈছে যে হ'ব কোন সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি বিৰোধী দলপতি হ'ব এতিয়াও কংগ্ৰেছে চূড়ান্ত কৰিবই পৰা নাই বিৰোধী দলপতিগৰাকীক বিৰোধী দলপতি নিৰ্বাচনক লৈ আজি কংগ্ৰেছৰ পুনৰ বৈঠক আৰু আজি নিৰ্বাচিত হ'ব কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা এআইচিচিৰ পৰ্যবেক্ষকৰ উপস্থিতিত হ'ব বিধায়িনী দলপতি নিৰ্বাচন বিধানসভা কংগ্ৰেছ বিধায়িনী যি কক্ষ আছে তাতে সন্ধিয়া হ'ব এই বৈঠক উনৈছগৰাকীকৈ বিধায়ক কংগ্ৰেছৰ জয়ী হৈ আহিছে কিন্তু এগৰাকী যি ধৰণে চৰ্চা বিভিন্ন মহলত চলিছে যে ধৰ্মীয় সংখ্যালঘু বিধায়ক 18গৰাকী এগৰাকী হিন্দু ধৰ্মাৱলম্বী বিধায়ক এই ধৰণৰ কথা বতৰা আলোচনা হৈ আছে আৰু তাৰ মাজতে বিৰোধী দলপতি কোন হ'ব এতিয়ালৈকে কিন্তু প্ৰথম যিটো বিধানসভাৰ অধিৱেশন সেয়াই লাহেকৈ শেষ হ'বৰ হ'ল কিন্তু এতিয়ালৈকে কংগ্ৰেছে থিৰাং কৰিব পৰা নাই সেই গৰাকী বিৰোধী দলপতি হ'ব কোন সেই নাম পোনপটীয়াকৈ এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে ৰাজীৱ ভৱনৰ পৰা বিষ্ণু এতিয়া কংগ্ৰেছৰ বৈঠক যিখন আছে এই বৈঠকখনত এইবাৰ অৱশেষত গৈ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হ'বগৈ নে চাওক যেহেতু ইতিমধ্যে ষষ্ঠ অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱালৈকে শপত গ্ৰহণ কৰিলে কংগ্ৰেছৰ বিধায়কসকলে নৱনিৰ্বাচিত 19গৰাকী বিধায়কে শপত গ্ৰহণ কৰিলে কিন্তু তেওঁলোকে আশ্চৰ্যজনকভাৱে তেওঁলোকৰ যি বিৰোধী দলপতি বিধায়িনী দলৰ নেতা তেওঁলোকে নিৰ্বাচন কৰিবলৈ সক্ষম নহ'ল আৰু ইয়াৰ পূৰ্বে এখন বৈঠক অনুষ্ঠিত হৈছিল ৰাজীৱ ভৱনত যিখনত যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আনকি সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক তেওঁলোকে হতাহতিত লিপ্ত হোৱাৰো এটা চেষ্টা চলাইছিল বা তেনেকুৱা ধৰণৰ কিছু কথা ওলাইছে বা চৰ্চা হৈছে কিন্তু আজি এখন সন্ধিয়া 7 বজাত পুনৰ বৈঠক দিছে যিখন বৈঠকত তেওঁলোকে বিৰোধী বিধায়িনী দলৰ কংগ্ৰেছ দলৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ বাবে বৈঠক আয়োজন কৰা হৈছে আৰু সেই বৈঠকখনতে আজিৰ দিনটোত সন্ধিয়াৰ ভাগলৈ হয়তো কংগ্ৰেছ দলে বিধায়িনী দলৰ নেতা তেওঁলোকে নিৰ্বাচন কৰিব আৰু যিমান দূৰলৈকে চৰ্চা চলিছে যে কাক দিব আচলতে 19গৰাকী কংগ্ৰেছৰ নিৰ্বাচিত বিধায়কৰ ভিতৰত 18গৰাকী মুছলমান বিধায়ক আৰু এজনে মাত্ৰ আছে হিন্দু বিধায়ক তেওঁ হৈছে ডক্টৰ জয়প্ৰকাশ দাস গতিকে জয়প্ৰকাশ দাসক দিব নে আচলতে 18জন সংখ্যালঘু বিধায়কৰ ভিতৰৰ পৰা কোনোবা এজনক নিৰ্বাচন কৰিব এই বিষয়টোক লৈ আচলতে এটা দীৰ্ঘদিনীয়া চৰ্চা চলি আছে যিহেতু তেওঁলোকে এটা সুস্থিৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই এই পৰ্যন্ত কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীকে বিৰোধী বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰাৰ পূৰা মাত্ৰা সম্ভাৱনা আছে আৰু আজি সন্ধিয়া যিখন বৈঠক অনুষ্ঠিত হ'ব সেই বৈঠকখনতো দিল্লীৰ হাইকমাণ্ডৰ ফালৰ পৰাও তেওঁৰ নাম প্ৰস্তাৱ কৰা বুলি আমি জানিব পাৰিছোঁ গতিকে কিছু সময় ৰখিব লাগিব ডক্টৰ ৱাজেদ আলী চৌধুৰীয়ে হয়তো এই বিৰোধী বিধায়িনী দলৰ হয়তো দায়িত্ব দিয়া হ'ব পাৰে বা তেওঁ নিৰ্বাচিত হ'ব পাৰে কিন্তু লগতে বিষ্ণু শইকীয়া এআইচিচিৰ পৰ্যবেক্ষকৰ দায়িত্বত আজি কোন থাকিব এই বৈঠকত চাওক এতিয়ালৈকে তেওঁলোকে এআইচিচি পৰ্যবেক্ষকৰ যিকেইজন অসমৰ দায়িত্বত আছিল আটাইকেইজনে থকাৰ কথা আছে কিন্তু এই মুহূৰ্তলৈকে নিশ্চিত হোৱা নাই কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিশ্চয় এই বৈঠকত উপস্থিত থাকিব আৰু লগতে কেন্দ্ৰৰ পৰা কেইবাজনো পৰ্যবেক্ষক অহাৰ কথা আছে গতিকে তেওঁলোক আহি পাবনে নাই বা বৈঠকত উপস্থিত থাকিবনে নাই সেই মুহূৰ্তলৈকে যদিও নিশ্চিত কৰা নাই কিন্তু আশা কৰা হৈছে যে দিল্লীৰ পৰা অহা যিকেইজন পৰ্যবেক্ষক নিযুক্তি দিছে সেই পৰ্যবেক্ষক কেইজন থাকিব কাৰণ হাইকমাণ্ডৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে আৰু সেই হাইকমাণ্ডৰ সিদ্ধান্ত অনুসৰি ৱাজেদ আলী চৌধুৰীক যিহেতু বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ এটা চৰ্চা চলিছে বা এটা সিদ্ধান্তত উপনীত হৈছে যদিও আনুষ্ঠানিকতা এতিয়াও বাকী আছে গতিকে হয়তো আটাইকেইগৰাকী পৰ্যবেক্ষকৰ লগতে ৰাজীৱ ভৱনত উপস্থিত থাকিব কংগ্ৰেছৰ আটাইকেইগৰাকী নিৰ্বাচিত বিধায়ক জ্যেষ্ঠ নেতাসকল আৰু ৰিপুন বৰা যিহেতু উপস্থিত থকাৰ কথা আছে একেদৰে এই বৈঠকত উপস্থিত হ'ব গৌৰৱ গগৈৰ নেতৃত্বতে বৈঠক অনুষ্ঠিত হ'ব আৰু হাইকমাণ্ডে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত সেই বৈঠকত উপস্থাপন কৰা হ'ব হয় বিষ্ণু শইকীয়া আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ আমি পৰৱৰ্তী সময়ছোৱাত অধিক জানি পুনৰ সংযুক্ত হ'ম
কাৰ্বি আংলং জিলা বন বিভাগৰ এগৰাকী মহিলা ফৰেষ্ট গাৰ্ড তেওঁ এতিয়া বিশেষভাৱে চৰ্চাত মহিলা ফৰেষ্ট গাৰ্ডৰ বিৰুদ্ধে আছে ভয়ংকৰ অভিযোগ গুৰুতৰ অভিযোগ এয়া যে মহিলা ফৰেষ্ট গাৰ্ডগৰাকীয়ে তেওঁ লয় টকা বালি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ আছে অভিযোগ ৰুকাছেন ইংটিপিৰ বিৰুদ্ধে মানজাছ চেণ্ট্ৰেল বনাঞ্চলী বিষয়া কাৰ্যালয়ৰ ফৰেষ্ট গাৰ্ড ৰুকাছেন ইংটিপি আৰু ৰুকাছেন ইংটিপিৰ বিৰুদ্ধে বহুকেইগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে তেওঁ পইচা লয় বা তেওঁ টকা লয় বালি সৰবৰাহৰ ক্ষেত্ৰত সকলো নথিপত্ৰ থকাৰ পিছতো আনকি উৎকোচ লোৱাৰ অভিযোগ ৰুকাছেন ইংটিপিৰ বিৰুদ্ধে আছে কাৰ্বি আংলং বালি যোগানকাৰী সন্থা KASSAৰ পৰাও ধন সংগ্ৰহৰ অভিযোগ আছে ৰুকাছেন ইংটিপিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ ডাম্পাৰ আৰু ট্ৰাক চালকৰ লগতে কাৰ্বি আংলং বালি যোগানকাৰী সন্থাৰ বন বিভাগৰ বিষয়াসকলকো যেন কেৰেট নকৰে মহিলা ফৰেষ্ট গাৰ্ডগৰাকীয়ে ৰুকাছেন ইংটিপিয়ে ধন লোৱাৰ সকলোখিনি তথ্য মজুত আছে জিলা বালি যোগান সন্থাৰ ওচৰত তেওঁলোকে সেই ধৰণে দাবী কৰে শীঘ্ৰে অবৈধভাৱে ধন লোৱা বন্ধ নকৰিলে পৰিষদৰ বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ কাষ চাপিবলৈ তেওঁলোক বাধ্য হ'ব সেই ধৰণে হুংকাৰ দিছে যোগানকাৰী সন্থাই আৰু কাৰ ছত্ৰছায়াত অৱশ্যে এগৰাকী মহিলা ফৰেষ্ট গাৰ্ডে কাকো কেৰেপ নকৰাকৈ অবৈধভাৱে ধন সংগ্ৰহ কৰি গৈছে এই প্ৰশ্নটো তেওঁলোকে উত্থাপন কৰিছে টিপি চালান থকাৰ পিছতো পইচা ডিমাণ্ড কৰে 1500 1500 এনেকৈ ডিমাণ্ড কৰে আমাৰতো গাড়ী কাগজ বি অ'কে আছে টিপি গ্ৰীণ চুইচ চব কাটি কিনে আহে আমাৰ লগত ক'ত পৰা দিব পইচা আমাৰ চাওক টিপি লাগে টিপি কাটিছে গ্ৰীণ চুইচ লাগে গ্ৰীণ চুইচ কাটিছে আৰু ক'ত পৰা পইচা দিব 3 দিন 4 দিন দি এক্টিভ পায় এনেকুৱা চলি আছে কি কৰিম আমাৰবিলাকতো পুৰুকৈ আছে পইচা দিব লাগে নহ'লে বেলেগ এটা কামত ফচাই দিয়ে অভাৰলোড কৰি কিনি ফচাই দি আছে মইতো অভাৰলোড আনাই নাই পইচা দিব লাগে মানে সিহঁতক পইচা দিলে চাইন কৰিব নিদিলে চাইন নকৰে একেটা দিনতে মুক্তি পোৱা দুখন অসমীয়া চলচ্চিত্ৰৰ চৰ্চা বিষয়বস্তু ভিন্ন উদ্দেশ্য অভিন্ন অসমীয়া চিনে যাত্ৰাৰ উত্তৰণৰ সহযাত্ৰী হোমৱৰ্ক আৰু মৰমৰ দেউতা দুয়োখন চিনেমাৰ কলা কুশলীৰ সৈতে নিউজ 18 অসম নৰ্থ ইষ্টত জয়ন্ত মাধৱৰ নিউজ 18 বিশেষ আজি সন্ধিয়া 7:50 পৰা ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰ ডকাইতৰ উপদ্ৰৱ এইবাৰ চুৰৰ লক্ষ্য হৈ পৰিছে বিদ্যুৎ বিভাগৰ হাই ভল্টেজ তাঁৰ শোণিতপুৰ জিলাৰ ঘটনা শোণিতপুৰ জিলাৰ মিছামাৰীৰ চাৰিদুৱাৰ চাহ বাগিচাত নিশা সংঘটিত হয় এক বৃহৎ চুৰিকাণ্ড দুৰ্বৃত্তৰ এটা দলে বাগিচাখনৰ মাজেৰে পাৰ হৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ কাটি লৈ উধাও হৈ গৈছে চাৰিদুৱাৰ চাহ বাগিচাৰ ফেক্টৰীলৈ সংযোগ থকা 11,000 ভল্টৰ এই বিদ্যুৎ পৰিবাহী তাঁৰসমূহ অত্যন্ত পৰিকল্পিতভাৱে কাটি লৈ গৈছে চুৰে পুৱা বাগিচা কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে বিদ্যুতৰ খুঁটাসমূহ খালী হৈ থকা প্ৰত্যক্ষ কৰাৰ পিছতহে অঞ্চলটো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মই দেখুৱাম এয়া হৈছে আজি শোণিতপুৰ জিলাৰ মিছামাৰী চাৰিদুৱাৰ চাহ বাগিচাৰ ফেক্টৰীলৈ সংযোগ থকা 11,000 ক্ষমতা সম্পন্ন এই বিদ্যুতৰ তাঁৰ আৰু এনেধৰণে দুৰ্বৃত্তই নিশা 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি তাঁৰ এনেধৰণে কাটি লৈ গৈছে আৰু সেই ঘটনা আজি পুৱাৰ ভাগত পোহৰলৈ আহে মই দেখুৱাইছো এয়া হৈছে যি চাৰিদুৱাৰ চাহ বাগিচা আছে আৰু এই চাৰিদুৱাৰ চাহ বাগিচালৈ সংযোগ কৰি নিয়া হৈছিল এই বিদ্যুতৰ তাঁৰ 11,000 ভল্টৰ কিন্তু নিশা কোনো দুৰ্বৃত্তই এনেধৰণে কাটি লৈ গৈছে প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বিদ্যুতৰ তাঁৰ আৰু এই মুহূৰ্তত মই ইয়াত স্থানীয় চাহ শ্ৰমিক লোকসকল আছে কাৰণ কোনোদিনে ইয়াত এনেধৰণে ঘটনা সংঘটিত হোৱা নাই আৰু এইবেলি এনেধৰণে এক ঘটনা সংঘটিত হৈছে কি ক'ব হয় নমস্কাৰ আমি ৰাতিপুৱাই গম পাইছো যে এনেকে প্ৰায় 1 কিলোমিটাৰ দূৰৰ পৰা মানে এই 11,000 ভল্টেজৰ পৰা তার কাটি লৈ গ'ল বুলি আমি ৰাতিপুৱা খবৰ পাইছো আৰু আমি খবৰটো আমি জনাইছো এপিডিচিএলক জনোৱা হৈছিলে বিদ্যুৎ সংযোগ হৈছিল আছে নাই এনেকুৱা এটা ক'ব নোৱাৰো 10টা 10:30 মানত যেতিয়া ফেক্টৰী মেনেজাৰ যেতিয়া ই ক'লে যে 11:30 মানৰ পৰাই যে কাৰেণ্টটো নাই তেতিয়াই চাগে এইটো সম্ভৱ তেতিয়াৰ পৰাই চাগে ইহঁতে চুৰিকাণ্ডটো তেতিয়াৰ পৰা চাগে ই কৰিছে আপোনালোকে বিদ্যুৎ বিভাগ জনাইছে এইটো জনোৱা হৈছে হয় আহিছিলে নে তেওঁলোকে এতিয়ালৈকে অহা নাই জনোৱা হৈছে কিন্তু কিমান কি হ'ব এইটো 1 কিলোমিটাৰ মান হ'ব 1 কিলোমিটাৰ এই ফেক্টৰীৰ পৰা একদম ইয়াৰলৈকে এই সুকনাজুলি বুলি কওঁ তাৰলৈকে কাটি দিছে এনে আগতেতো সংযোগ আছিলে লাইন ইয়াত বিদ্যুৎ আছিলে আছিলে হয়
হয়, ইতিমধ্যে বিদ্যুৎ বিভাগক এই ঘটনা সন্দৰ্ভত জনোৱা হৈছে। মই দেখুৱাইছো এয়া 11,000 যি ভল্টৰ উচ্চ ক্ষমতা সম্পন্ন এই বিদ্যুতৰ তাঁৰ এনেধৰণে কোনো অচিনাক্ত দুৰ্বৃত্তই নিশা কাটি